Welcome back to ILC International. Today we are going to discuss about WH question. The word will be what? আমি হোৱাটৰ বিষয়ে ডিসকাস কৰি আছো আৰু আগৰ ভিডিও বিলাকত যি হৈ গল তাৰ বাকিখিনি ভিডিওত আমি টেন্স অনুসৰি আমি সেন্টেন্স লৈ আহিছো প্ৰেক্টিস লৈ আহিছো বলকচোন আমি যাও আজি আমি শিকিম past perfect tense or WH question what লগাই কেনেকৈ বনাম আমি তাৰ পিছত past perfect continuous tense or WH question what লগাই কেনেকৈ বাক্য বনে আমাৰ next হল simple future tense or WH question or what লগাই আমি কেনেকৈ বাক্য বনাও এই কথাটো আমি শিকিম ঠিক আছে বুজি পাইছেনে আগবাহো আমি past perfect tense or positive question positive WH question কি হ'ব what had you written অসমীয়া অৰ্থ আপুনি কি লিখিছিল কোৱা যায় নহয় এই বাক্যটো হয় এতিয়া এই প্ৰশ্ন WH question বনাবৰ কাৰণে এক WH question বাক্য বনাবৰ কাৰণে কোনটো ফ্ৰেমৱৰ্ক আহিল এই ফ্ৰেমৱৰ্কৰ বেজিক WH ৰ পৰা what আহিব তাৰ পিছত অক্সিলাৰী পৰা হেড আহিব সাবজেক্ট কৰ্তা হিচাপে আপোনাক দিলো ইউ দিলো তাৰ পিছত v ডট মানে হল v3 past perfect tense মানে হল সদায় v3 that means আমাৰ সেন্টেন্স কেনেকৈ বনে এই ধুনিয়াকৈ পালো আমি next whole negative WH question কেনেকৈ বনে চাবো what লগাই what hadn't you had plus not একেলগে আমি hadn't বুলি ক'ব লাগিব what hadn't you written অসমীয়া অৰ্থ আপুনি কি লিখা নাছিল খুব ধুনিয়া এদি আপুনি কি লিখা নাছিল বনাবৰ কাৰণে ক'বৰ কাৰণে আমি যেটো ইংৰাজী WH question যে বনালো নেগেটিভ question বনালো এটো কেনেকৈ বনিল এই কথাটো আপুনি জানিব লাগিব ঠিক আছে বলকচোন WH question পৰা আমি পালো what তাৰ পিছত auxiliary had তাৰ পিছত negative question not পালো আমি তাৰ পিছত subject পালো আমি v3 পালো হৈ গল ঠিক তেনেকৈ next হল WH question or present perfect continuous tense on what লগাই কেনেকৈ sentence বনে positive question চাওছো what have you been writing মানে হল আপুনি কি লিখিয়েই আছিল আপুনি কি লিখিয়েই আছিল এইটো কবৰ কাৰণে যেটো আমাৰ ইংৰাজী বাক্য ইংৰাজী যেটো WH question হল হেইটো লৈ ম্যাজিক টু ইয়াত ফ্রেমৱৰ্ক বিনা ফ্রেমৱৰ্কত সেন্টেন্স নবনে তো WH ৰ পৰা আমি what লৈ আহিলো অক্সিলাৰী পৰা হেড লৈ আহিলো সাবজেক্ট লৈ আহিলো তাৰ পিছত v ডট মানে হল been plus v1 ing বহাই দিলো ইমান সহজ হয় ঠিক তেনেকৈ আমি WH question আৰু নেগেটিভ question কেনেকৈ বনাই চাবচোন what hadn't you been writing what hadn't you been writing মন দিব what hadn't you been writing এই সেন্টেন্স অসমীয়া অৰ্থ হয় আপুনি কি লিখিয়েই থকা নাছিল খুব ধুনিয়া ঠিক আছে এই সেন্টেন্স এই কোৱেশ্চন যে বনিল কেনেকৈ বনিল ইয়াৰ ফ্ৰেমৱৰ্কটো হল চাব WH আহিব তাৰ পিছত অক্সিলাৰী হেড আহিব তাৰ পিছত not আহিব তাৰ পিছত সাবজেক্ট আহিব তাৰ পিছত v ডট মানে হল been v1 ing হৈ গল ঠিক তেনেকৈ আমি এতিয়া সিম্পল ফিউচাৰ টেন্সৰ পজিটিভ আৰু নেগেটিভ কোৱেশ্চনটো আমি শিকিম ঠিক আছে ওকে বলকচোন আমি আগবাঢ়ো what will you write অসমীয়া অৰ্থ আপুনি কি লিখিব এটো পজিটিভ কোৱেশ্চন হয় not নাই ঠিক আছে what will you write এতিয়া আপুনি কি লিখিব বুলি ক'বৰ কাৰণে যেটো ইংৰাজীৰ পজিটিভ কোৱেশ্চন WH কোৱেশ্চনৰ পজিটিভ কোৱেশ্চন যেটো বনালো আমি হেতু কেনেকৈ বনিল যাদুটো ইয়াত আছে WH আহি গল তাৰ পিছত আহি গল হেল্পিং ভার্ব তাৰ পিছত সাবজেক্ট আহি গল তাৰ পিছত v ডট মানে হল ভার্ব সিম্পল ফিউচাৰ টেন্সত আমাৰ সদায় v1 টো লাগে v1 লাগে তাৰ পিছত WH questioner simple future tense on negative question কেনেকৈ বনে what লগাই চাব what will plus not একেলগে want বুলি কও আমি what want you write অসমীয়া অৰ্থ আপুনি কি নিলিখিব ইয়াত অলমান এটা কথা থাকি গল নিলিখিব আপুনি কি নিলিখিব এটো নি হয় দেই চাব আপুনি কি নিলিখিব হৈ গল তো আপুনি এই ফ্রেমৱৰ্ক লগাই এনেকুৱা ধৰণে আপুনি 5টা মান বাক্য কমেন্টত লিখি দি দিব ধন্যবাদ